নমস্কাৰ আৰু এই PHP Sessionsৰ টিউটৰিয়েললৈ স্বাগতম। Sessions কুকিজৰ দৰে কিছু একে, যি কি নহওক Sessionsৰ মাত্ৰ এটা অস্থায়ী সময় থাকে, যি হৈছে এক্সপায়াৰী টাইম। সিহঁত ব্ৰাউজাৰটো বন্ধ কৰাৰ লগে লগে নষ্ট হ'ব আৰু পৃষ্ঠাটোলৈ সকলো সংযোগ নাইকিয়া হয়। গতিকে Sessions কুকিজৰ দৰে নহয় কাৰণ আপুনি এটা নিৰ্দিষ্ট এক্সপায়াৰী টাইম সজাব নোৱাৰে আৰু সিহঁত একেধৰণে জমা নহয়। মই বুজাইছো সেশনৰ আইডিটো কুকিটোত জমা কৰিব পাৰি বা আপুনি হয়তো ব্ৰাউজাৰ এটাৰ URLত এনেধৰণৰ কিবা দেখিছে। মোৰ নামটো মনত নাই, কিবা এটা সমান আৰু বহুতো সংখ্যা আৰু বৰ্ণ। গতিকে মূলত সেশনছ কুকিজৰ দৰে অতি সদৃশ। যি কি নহওক সিহঁত বহু সময়ৰ বাবে জমা হৈ নাথাকে, মাত্ৰ উপভোক্তাই ব্ৰাউজাৰটো বন্ধ নকৰালৈকে। ঠিক আছে, গতিকে সেশনছ বেলেগ। সৰ্বপ্ৰথমে আমি এই session_start নামৰ ফাংচনটো ডিক্লেয়াৰ কৰিব বা মাতিব লাগিব। এতিয়া এইটো প্ৰত্যেক পৃষ্ঠাৰ ওপৰত থাকিব লাগিব য'ত আপুনি sessions ব্যৱহাৰ কৰিব। গতিকে যদি আপোনাৰ এইটো নাথাকে বা আপুনি এটা session ভেলু একো কৰিবলৈ বা session এটা সজাবলৈ চেষ্টা কৰিছে, ই কাম নকৰিব। আপোনাক তাত session start কোডটো লাগিব। এতিয়া মই আপোনাক এৰৰটো দেখুৱাম যি আপুনি ইয়াক ব্যৱহাৰ নকৰিলে আহে। গতিকে আপুনি ইয়াক মনত ৰাখিব। সেশন এটা বনোৱাটো অতি সহজ। $_session ব্যৱহাৰ কৰক আৰু বৰ বন্ধনীৰ ভিতৰত সেশনটোৰ নামটো দিয়ক। মই লিখিম নেম আৰু সমান এই মানটো কিবালৈ। ই হ'ব পাৰে এটা ষ্ট্ৰিং ডাটা বা নতুন লিখিত মানটো। ঠিক আছে, গতিকে আমাৰ সেশনটো ইয়াত সজোৱা হ'ল। আহক ইয়াক প্ৰথমবাৰৰ বাবে ৰান কৰো। গতিকে আহক ৰিফ্ৰেছ কৰো। ঠিক আছে, একো নহল। মই এই কোডটোক কমেন্ট কৰিম মোৰ কুকিজ টিউটৰিয়েলটোত কৰাৰ দৰে। যদি আপুনি তাক চোৱা নাই, অনুগ্ৰহ কৰি চাওক। পাছত মই সেশনটোৰ মানটো একো কৰিম যাক মই সজাইছিলো। গতিকে সেইটো নেম। অনুগ্ৰহ কৰি মন কৰিব যে এইটো কাৰ্যকৰী নহয়। ই এটা সম্পূৰ্ণ নতুন পৃষ্ঠাত হ'ব, আপুনি জানিব। কিন্তু ইয়াত মই মোৰ সেশনটো আৰম্ভ কৰিছো। মই নেম নামৰ সেশন এটা পাইছো যি ইতিমধ্যে আমাৰ সাৰ্ভাৰৰ দ্বাৰা জমা হৈছে। গতিকে আহক ৰিফ্ৰেছ কৰো। আমি দেখিছো সি এলেক্সৰ সমান। গতিকে আপুনি এইটো আৰু এইটো কোড যিকোনো পৃষ্ঠাত যোগ কৰিব পাৰে। গতিকে আপুনি আপোনাৰ সেশনটো আৰম্ভ কৰিব পাৰে আৰু আপোনাৰ পৃষ্ঠাত সেশন নামটো একো কৰিব পাৰে যেতিয়ালৈকে এইটো ব্ৰাউজাৰটোৰ বৰ্তমান সেশনৰ যিকোনো পৃষ্ঠাত আৰম্ভ হয়। গতিকে উদাহৰণস্বৰূপে যদি মই নতুন পৃষ্ঠা এটা বনাও, মোৰ PHP কোড ইয়াত যোগ কৰো আৰু কওঁ session start আৰু তাৰ পাছত সেশন নেমটো একো কৰো আৰু মই ইয়াক মোৰ sessions ফোল্ডাৰত নতুন পৃষ্ঠা বা new.php হিচাপে সেভ কৰিম। গতিকে যেতিয়া আমি ইয়াত আমাৰ পৃষ্ঠালৈ ঘূৰি আহো আৰু আমি ইয়াত টিপো, আমি লিখো new.php, আমি একেবাৰে সদৃশ মানটো পাওঁ যদিও আমি একেটা পৃষ্ঠাত কাম কৰি থকা নাই য'ত আমি আমাৰ সেশনটো বনাইছিলো। আমি তথাপিও ইয়াক সংযোগ কৰিবলৈ সক্ষম। যি কি নহওক, যদি মই মোৰ ব্ৰাউজাৰ বন্ধ কৰো আৰু ইয়াক পুনৰ খোলো, এই সেশনটো সম্ভৱতঃ উপলব্ধ নহব। আশা কৰো সেইটো সাফা। এতিয়া আহক মই আপোনাক দেখুৱাও কি হ'ব যদি আপুনি session startটো নিদিয়ে। আপুনি ইয়াৰ দৰে সদৃশ কিবা এটা পায়। আহক ঘূৰি যাওঁ আৰু ইয়াক চাওঁ। ইয়াত যি ঘটিছে সেয়া হৈছে আমি একো আউটপুট নাই পোৱা কাৰণ আমি আমাৰ সেশনটো আৰম্ভ কৰা নাই। যেতিয়া আমি session_start লিখো, আপুনি দেখিছে আমি আমাৰ মানটো আউটপুট হিচাপে পাওঁ। মোৰ এটা আউটপুট নথকাৰ কাৰণটো হৈছে মোৰ সেই প্ৰকাৰৰ এৰৰ ৰিপৰ্টিং অন নাই। কিন্তু যদি আপোনাৰ এটা নিৰ্দিষ্ট প্ৰকাৰৰ এৰৰ ৰিপৰ্টিং অন থাকে, মোৰ সেই বিষয়ে এটা টিউটৰিয়েল আছে, তেন্তে সম্ভৱতঃ আপুনি এটা এৰৰ পাব। গতিকে আপুনি ইয়াক এতিয়া বন্ধ কৰিব পাৰে আৰু মই আপোনাক কেনেকৈ সেশন এটা আনছেট কৰা হয় দেখুৱাম। ইয়াক কৰাৰ দুটা পদ্ধতি আছে, হয়তো আনছেট আৰু তাৰ পাছত বন্ধনীত সেশন, আমাৰ সেশনটো আনছেট কৰিবলৈ, বা এটা সম্পূৰ্ণ বেলেগ কমান্ড একেলগে ব্যৱহাৰ কৰা যি হৈছে session_destroy। আৰু এই কমান্ড দুটাৰ মাজত পাৰ্থক্যটো হৈছে sessions_destroy সেশনছ সম্পূৰ্ণকৈ শেষ কৰিব যি আপুনি বৰ্তমান ধৰি আছে আৰু আনছেটে এটা নিৰ্দিষ্ট সেশনক আনছেট কৰিব। গতিকে এইটো আপোনাৰ পছন্দ। আপুনি উপভোক্তাক লগ আউট কৰি ক'ব পাৰে session destroy, সি বৰ্তমান সকলো সেশন ভেৰিয়েবলছ চাফা কৰিব যি আপুনি এই সময়ত ধৰি আছে, বা অন্যহাতে আপুনি নিৰ্দিষ্ট এটাক আনছেট কৰিব পাৰে। গতিকে সেশনছ কিহৰ বাবে দৰকাৰী?
যদি আপুনি ৱেবছাইট এটালৈ আহে আৰু ৰিমেম্বাৰ মিৰ দৰে বক্স এটা দেখে আৰু আপুনি এই বক্সক নিৰ্বাচিত নকৰে তেন্তে আপুনি সম্ভৱতঃ সেশনছ ব্যৱহাৰ কৰিছে কাৰণ উপভোক্তাৰ ব্ৰাউজাৰটো এবাৰ বন্ধ কৰিলে আপুনি লগ আউট হ'ব আৰু যেতিয়া আপুনি ৱেবছাইটলৈ ঘূৰি আহিব আপুনি আপোনাৰ সবিশেষ পুনৰ লিখিব লাগিব যেনে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ৱেবছাইটত লগইন কৰিবলৈ কিন্তু ই বেলেগ হয় যদি আপুনি কুকিজ ব্যৱহাৰ কৰি আছে কাৰণ আপুনি এটা এক্সপায়াৰী টাইম খজায় যি বুজায় যে আপোনাৰ ইউজাৰ নেম লগইন হ'ব বা এই কুকিটো থাকিব যেতিয়ালৈকে আপুনি ইয়াক শেষ কৰিবলৈ সিদ্ধান্ত নকৰে আৰু আমি আমাৰ কুকি শেষ কৰিবলৈ এটা কোড বনাব লাগিব মই মোৰ কুকিজ টিউটৰিয়েলত দেখুৱাৰ দৰে গতিকে প্ৰকৃততে এইটো আপোনাৰ পছন্দ যে আপুনি সেশনছ বা কুকিজ কি ব্যৱহাৰ কৰে সেশনছ ভাল কমৰ বাবে কুকিজ ভাল বেছিৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ সময় যি আপুনি ডাটাৰ টুকুৰা এটা ধৰি থাকিবলৈ বিচাৰে কিন্তু যদি আপুনি মোৰ PHP প্ৰকল্প ৰেজিষ্টাৰ এণ্ড লগইনৰ দ্বাৰা গৈছে আপুনি দেখিব যে মই সেশনছ ব্যৱহাৰ কৰো ইয়াৰ কাৰণটো হৈছে মই সেশনছ ব্যৱহাৰ কৰিব লাগিব যেতিয়া মই টিউটৰিয়েলছ বনাও যি কি নহওক আপুনি ইয়াৰ যিকোনো ফৰ্ম ল'ব পাৰে ই এটা কুকি হ'ব পাৰে ই এটা সেশন হ'ব পাৰে এটো প্ৰকৃততে আপোনাৰ পছন্দ যে আপুনি উপভোক্তাক এক দীঘলীয়া সময়ৰ বাবে লগইন কৰি ৰাখিব বিচাৰে নে নাই গতিকে আপোনাৰ যদি এই বিষয়ে কিবা প্ৰশ্ন থাকে নিখংকুচে মোক যোগাযোগ কৰিব আপুনি PHP একাডেমিক সাবস্ক্ৰাইব কৰাটো নিশ্চিত কৰক দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো